আজি ভণ্টিহঁতৰ ঘৰত গোপিনীৰ নাম গোৱা মই যোৱাকালিয়ে আহিলোঁ। ৰাতি ভাত পানী খাই আৰু পিঠাগুড়ি অলপ সানি মেলি ফ্ৰিজত থৈ দিছিলোঁ। ৰাতিপুৱা গা পা ধুয়ে আৰু প্ৰথমতে ভাপত দিয়া পিঠাখিনি বনাইছোঁ। ইহঁতে যা যোগাৰ কৰি দিলে। ইটো বাৰ্ণাৰত ৰুটি তৰকাৰীকণো বনাই চবকে খাবলৈ দি ল'লোঁ, ময়ো খাই ল'লোঁ। মা ধোৱা মানুহ অহা নাই কাৰণে মাখিনি টেপৰ পাৰত নি ময়ে ধুইছোঁগৈ। 8 কেজি মগু 2 কেজি বুট ধুই পখালি ৰেডি কৰি দিলোঁ। ইফালে ৰান্ধনিও আহিছে, ৰন্ধা বঢ়াত লাগিছে আৰু ৰ'দটো বিৰাট চোকা দিছে। পোৱালিখিনি আইচক্ৰীম আনি খাই আছে। মই কৈছোঁ আমাকো দিয়া দেই, ইমান গৰম উঠিছে। মোকো অকণমান দিলে, দীপকো দিলে। বহি ফেনৰ তলতে আইচক্ৰীম খাই ল'লোঁ। গোপিনীও লাহে লাহে আহিছে আৰু এতিয়া পাকঘৰত ইহঁতে চাহ বনাই মেলি আৰু ববীহঁতে দি আছে। গমাক কৈছোঁ পদুনা চাটনিকণ পটককৈ তুমি বনাই লোৱা, মিক্সিতে মাৰি লোৱা। তাই পদুনা চাটনি বনাই ল'লে। গোপিনীয়ে এয়া শৰাই পাতিছে, সেৱা লৈছে আৰু নাম আৰম্ভ হ'বলৈ ধৰিছে। আৰু ময়ো এতিয়া নামত অকণমান বহি লওঁগৈ। আৰু নাম আৰম্ভ হ'ল। ইমান ধুনীয়াকৈ নাম উঠিছে নহয়। তেজপুৰৰ নাম একে ৰজন জনাই গৈছে। একে গোপিনীয়ে নেগেৰা বজাইছে, তাল বজাইছে। এতিয়া নাম সামৰিছে, প্ৰসাদ বিতৰণ কৰিব ধৰিছে। ৰান্ধনীয়েনো কি কি বনাইছে দেখাওঁ আপোনালোকক। ভাতটো ৰেডি হৈ গ'ল, লেবৰা ভাজিটোও ৰেডি হৈ গ'ল আৰু ইফালে চালাড আৰু দাইল বনাইছে, মাটি দালিও বনাইছে, মচুৰ দালিও বনাইছে, পনীৰৰ গ্ৰেভি, ৰঙালাও বৰখিনি ভাজিছেহে, আলু ভাজিখিনি হৈয়ে গ'ল। আৰু আজিৰ ভিডিঅ'টো ইমানেই। কেনে পালে জনাব। যদি ভিডিঅ'টো ভাল পায় লাইক, কমেণ্ট, ছাবস্ক্ৰাইব, শ্বেয়াৰ কৰি দিব। বাই।